বৰমাৰ কদমতল চকত ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰকাণ্ড গছত খুন্দা তীব্ৰবেগী ট্ৰাকৰ ভিতৰত আবদ্ধ চালক। বৰমাৰ কদমতল চকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। UP 31802722 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে প্ৰকাণ্ড গছত খুন্দা মাৰে। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ ভিতৰত চালকজন কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ পৰে। পিছত বৰমা আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লগতে 108 এম্বুলেন্স সেৱাৰ লোকে দীৰ্ঘ সময় ধৰি চেষ্টা চলাই চালকজনক ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে। আঘাতপ্ৰাপ্ত ট্ৰাক চালকজনক নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। গুৱাহাটীৰ পৰা বৰপেটাৰত অভিমুখে আহি থকা অৱস্থাত 31 ৰাষ্ট্ৰীয় ঘাইপথ কদমতল চকত থকা প্ৰকাণ্ড গছত খুন্দা মাৰে তীব্ৰবেগী ট্ৰাকখনে। পৰা আহি কিনে এইফালে নলবাৰী হেৰি বৰপেটা চাইড যাব গাড়ীখন। সেই গাড়ীখন কিবা এটা ব্ৰেকৰ এনে কিহতে হেৰিখন মানে ৰং চাইডে লাগি গৈছে আৰু নামি গৈছে গাড়ীখন। এতিয়া কি হৈছে? এখন মানে দুজন এটা পাইলট আৰু এজন খালাসী। এই ড্ৰাইভাৰ মানে কি ড্ৰাইভাৰজনে শুই আছিল, এতিয়া খালাসীজনে গাড়ীখন চলাই আছিল। এতিয়া খালাসীজনক টোপনি লাগি আছে, লগাৰ পিছত এই কণ্ট্ৰল কৰিব নোৱাৰা হৈ গাড়ীখন ঠাইতে নমাই আবদ্ধ হৈ আছে। 2 ঘণ্টা হ'ল, 2 ঘণ্টা এনেকুৱা টাইম হ'ব আৰু 2 ঘণ্টা টাইমত হ'লে আৰু। এতিয়া ভিতৰত কোন আছে? ভিতৰত এজন মানুহ আছে, এজন ওলাব পৰা নাই। নাই ওলাব পৰা নাই। তেওঁ ওলাব চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে ওলাব পৰা নাই। জীৱিত না মৃত? নাই, জীৱিত আছে, মানুহজন জীৱিত আছে। গাড়ী ফাঁচি আছে মানুহজন ভিতৰত।